বলবৎ হোৱা নাই কা আইনখন তাৰমানে হেৰি কৰিলে এতিয়া কথা হ'ল কি কা বলবৎ কৰিবলৈ গৈছে কা আমি অসমীয়া জাতিয়ে নামানো আৰু কাৰ বিৰুদ্ধে অসমীয়া জাতিয়ে যি কৰিব লাগে যিকোনো প্ৰকাৰৰ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰস্তুত আছো অসমীয়া জাতি অসমীয়া ভাষা আৰু অসমীয়া সংস্কৃতিক ৰক্ষাৰ কাৰণে সকলো অসমৰ মানুহক যিসকলে ভাল পায় অসমীয়া জাতিক ভাল পায় ভাষাক ভাল পায় আৰু সংস্কৃতিক ভাল পায় সকলোকে ঐক্যবদ্ধ হৈ এই সংগ্ৰামখনত জপিয়াই পৰিবলৈ আহ্বান জনাইছোঁ আৰু চৰকাৰক কৈছোঁ চৰকাৰ নামৰ যন্ত্ৰটো যে চৰকাৰ নামৰ যন্ত্ৰটো তোমালোকে মানুহৰ দুখ বুজা তোমালোকে অকল নিজৰ গাদীখন ৰক্ষাৰ কাৰণে যদি অসমত বিদেশী চৰণে পথাৰ কৰিব খুজিছা তেতিয়া ভুল কৰিছা এইখন মূৰ্খৰ স্বৰ্গত তোমালোকে বাস কৰিছা গতিকে তাৰ পৰা মুক্তি হ'বলৈ হ'লে জনতাৰ মাজলৈকে আহা কাৰ বিৰোধিতা কৰাত মই হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল কেশৱ মহন্ত অতুল বৰা আদিকে কৰি সকলোকে এই কাৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ সংগ্ৰামত জপিয়াই কৰিবলৈ আহ্বান জনাইছোঁ কেন্দ্ৰীয় নেতৃত্বাধীন বিজেপি চৰকাৰখনে ভাবিছে যে অসমত পুলিচ প্ৰশাসনে আমাক বলপূৰ্বকভাৱে কাম কৰিব আমি কেতিয়াও দিব নোৱাৰোঁ অসমৰ ৰাইজে এই বছৰ প্ৰথম আৰম্ভণি যে কাখন আমি কোনো কাৰণতে কাৰ্যকৰী কৰিব নিদিওঁ সেইকাৰণে আমি হাজাৰ হাজাৰ মানুহ লৈ ৰাজপথত আমি কৰিবলৈ বাধ্য হ'ম আমি ৰাইজলৈ গৰিহণা যোগাইছোঁ আমি সকলো আজি সমবেত হৈ ইয়াত আজি একেমুখে এই যিটো তাৰ পুনৰবাৰ বলবৎ কৰিব খোজা যিটো কেন্দ্ৰীয় চৰকাৰৰ যিটো চিন্তাক আমি একেমুখে ধিক্কাৰ দিছোঁ আৰু আমি আজি এই প্ৰতিবাদস্থলীত আমি এই কথাটো আপোনালোকক অৱগত কৰিব খুজিছোঁ কেন্দ্ৰীয় সুপ্ৰিম কোৰ্টত বিচাৰাধীন হৈ থকা যি আইন জোৰ জবৰদস্তি হেঁচা কৰি চৰকাৰখনে যেনেধৰণে পুনৰবাৰ বলবৎ কৰিব খুজিছে এই কথাটো অসমীয়া ৰাইজে বিগত সময়তো মানি লোৱা নাছিলে আৰু অনাগত সময়তো মানি নলয় ইয়াতকৈ আমি বিগত সময়ত যেনেধৰণে আমি আন্দোলন দেখিছিলোঁ যেনে অসম জুৰি এটা ব্যাপক প্ৰতিবাদ হৈছিলে 19ত ইয়াতে আৰু ভয়াৱহ এটা পৰিস্থিতি অসমত হোৱাই এই কথাটো কিন্তু চৰকাৰখনে আজি এই প্ৰতিবাদস্থলীত আমি চৰকাৰখনক সকীয়াই দিছোঁ আৰু চৰকাৰখনে উপলব্ধি কৰাটো ভাল আমি যিধৰণে আমাৰ 5জন কেঁচা আমি যুৱকক চৰকাৰখনে বিগত সময়ত কা আন্দোলনৰ নামত হত্যা কৰিছিলে আৰু অনাগত সময়ত যাতে আৰু ৰক্তাক্ত এটা পৰিৱেশৰ সৃষ্টি নহয় এই কথাটো সময় থাকোঁতে হিমন্ত বিশ্ব শৰ্মাই উপলব্ধি কৰাটো ভাল